আপুনি জীৱনত কেতিয়াবা এনে অনুভৱ কৰিছে নেকি যে আপুনি বুদ্ধিমান, পৰিশ্ৰমী, সৎ, তথাপিও মানুহে আপোনাক গুৰুত্ব নিদিয়ে? আপুনি কেতিয়াবা ভাবিছে নেকি মই ঠিক কথা ক'লোঁ তথাপিও মানুহে মোক বুজি নাপালে কিয়? যদি উত্তৰ হয়, তেন্তে আজিৰ এই বুক চামাৰিটোৱে আপোনাৰ জীৱন সলনি কৰিব পাৰে। এইখন এনে এখন গ্ৰন্থ যিখনে কোটি কোটি মানুহৰ জীৱন সলনি কৰিছে। গতিকে ফাৰ্ষ্ট অফ অল ৱেলকাম টু দ্য চেনেল কিতাপ আপোনাৰ শ্ৰেষ্ঠ বন্ধু, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপোনালোকলৈ বচা বচা শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ চামাৰিলৈ আহিব পাৰে। এইবাৰ আহোঁ গ্ৰন্থখনলৈ। হয়, গ্ৰন্থখনৰ নাম হ'ল হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল, লেখক ডেল কাৰ্নেগী। এই গ্ৰন্থখনে ধন ঘটাৰ কথা নকয়, এই গ্ৰন্থখনে ক্ষমতাৰ কথা নকয়। এই গ্ৰন্থখনে শিকায় কেনেকৈ মানুহৰ হৃদয় জয় কৰিব, কেনেকৈ বন্ধুত্ব গঢ়িব, কেনেকৈ আনে বেয়া নোপোৱাকৈ নিজৰ কথা মনোৱাব, কেনেকৈ জীৱনত সফল হ'ব। আহক এইবাৰ আমি চেপ্টাৰ ৱাইজ গ্ৰন্থখনৰ বিষয়ে জানো। চেপ্টাৰ 1, হোৱাই মষ্ট পিপল ফেইল ইন লাইফ। জীৱনত সৰহ সংখ্যক লোক কিয় বিফল হয়? ডেল কাৰ্নেগীয়ে কৈছে, জীৱনত বিফলতাৰ মূল কাৰণ মেধাৰ অভাৱ নহয়। মানুহক বুজিব নোৱাৰাৰ কাৰণেহে বিফল হয়। আমি স্কুলত গণিত শিকোঁ, আমি কলেজত বিজ্ঞান শিকোঁ, আমি কামত দক্ষতা শিকোঁ, কিন্তু কেতিয়াও আমাক মানুহৰ মন পঢ়িব শিকোৱা নহয়। মানুহে কি বিচাৰে? সন্মান, গুৰুত্ব, মূল্যায়ন। যেতিয়া আপুনি তিনিটা দিব নোৱাৰে, মানুহে আপোনাৰ সংগ এৰি দিয়ে। চেপ্টাৰ 2, ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ। লেখক ডেল কাৰ্নেগীয়ে এই গ্ৰন্থখনৰ প্ৰতিটো চেপ্টাৰ বুজাবলৈ কিছুমান নীতিৰ কথা কৈছে। প্ৰথম নীতি, কেতিয়াও আনক সমালোচনা নকৰিব। সমালোচনাই মানুহৰ আত্মসন্মানত আঘাত কৰে। আপুনি যদি কাৰোবাক কয় তুমি ভুল কৰিছা, তেওঁ মনত কি ভাবে জানেনে? মই ভুল নহয়, তুমিহে ভুল। তেওঁ কৈছে, সমালোচনাই কেতিয়াও মানুহ সলনি নকৰে, ই মানুহক কেৱল বিদ্ৰোহীহে কৰে। গতিকে সমালোচনাৰ সলনি সহানুভূতি দেখুৱাওক। দ্বিতীয় নীতি, আন্তৰিকভাৱে প্ৰশংসা কৰক। মানুহে প্ৰশংসা বিচাৰে, যেনেকৈ গছক পানী লাগে, কিন্তু মিছা প্ৰশংসা নহয় বা চাটুকাৰিতা নহয়, সঁচা আন্তৰিক প্ৰশংসা। যেনেকৈ আপুনি কাৰোবাক এই সৰল বাক্যটি কয়, তুমি এই কামটো ভালকৈ কৰিছা। এই বাক্যটোৱে কাৰোবাৰ দিনটো সলনি কৰি দিব পাৰে। তৃতীয় নীতি, ইয়াত লেখকে মানুহৰ ভিতৰত ইচ্ছা জগাবলৈ কৈছে। আপুনি যদি কাৰোবাৰ দ্বাৰা কিবা কৰাব বিচাৰে, নিজৰ লাভৰ কথা নক'ব। মানুহ সদায় এইটো সোধে, মই ইয়াত কি পাম বা মোৰ কি লাভ হ'ব। চেপ্টাৰ 3, হাউ টু উইন ফ্ৰেণ্ডছ, নীতি নম্বৰ 1। ইয়াত লেখকে কৈছে, মানুহৰ প্ৰতি সঁচাকৈ আগ্ৰহ দেখুৱাওক। মানুহে নিজৰ কথা ক'বলৈ ভাল পায়। আপুনি যদি শুনে, মানুহে আপোনাক ভাল পাব। ভাল বন্ধু হ'বলৈ, ভাল নেতা হ'বলৈ, ভাল মানুহ হ'বলৈ, ভাল শ্ৰোতা হওক। দ্বিতীয় নীতি, মুখত সদায় এটা হাঁহি লৈ ফুৰক। এটা হাঁহিয়ে ভয় দূৰ কৰে, দূৰত্ব কমায়, বিশ্বাস বঢ়ায়। হাঁহি বিনামূলীয়া, কিন্তু ইয়াৰ মূল্য অমূল্য। নীতি নম্বৰ 3, মানুহৰ নাম মনত ৰাখক। কাৰোবাৰ নাম লৈ মাতিলে তেওঁ অনুভৱ কৰে, মই গুৰুত্বপূৰ্ণ। এইটো সৰু কথা যেন লাগিব পাৰে, কিন্তু প্ৰভাৱ বহুত ডাঙৰ। চেপ্টাৰ 4, হাউ টু ইনফ্লুৱেঞ্চ পিপল, নীতি নম্বৰ 1। তৰ্ক এৰাই চলক। ডেল কাৰ্নেগীয়ে কৈছে, তৰ্কৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল তৰ্ক নকৰা। আপুনি তৰ্কত জয়ী হ'লেও আপুনি মানুহৰ সংগ হেৰুৱাব পাৰে। নীতি নম্বৰ 2, আনৰ মতামতক সন্মান কৰক। আনক কেতিয়াও নক'ব তুমি ভুল, বৰঞ্চ ক'ব মই বেলেগ ধৰণে ভাবোঁ। নীতি নম্বৰ 3, নিজৰ ভুল স্বীকাৰ কৰক। নিজৰ ভুল মানি ল'লে আপোনাৰ সন্মান কমি নাযায়, বৰঞ্চ বাঢ়ে। এইটোৱে হ'ল সাহস। চেপ্টাৰ 5, লিডাৰশ্বিপ এণ্ড চেঞ্জ, নীতি নম্বৰ 1। আদেশ নিদি অনুৰোধ কৰক। মানুহে আদেশ মানিব নোখোজে, কিন্তু অনুৰোধ মানিবলৈ ভাল পায়। নীতি নম্বৰ 2, আনক গুৰুত্ব দিয়ক। মানুহে ধন নহয়, মানুহে গুৰুত্ব বিচাৰে। আপুনি যদি কাৰোবাক গুৰুত্ব দিয়ে, তেওঁ আপোনাৰ বাবে সকলো কৰিব। গতিকে মই ভাবোঁ এই গ্ৰন্থখনে আমাক শিকায়, সফলতা মানে কেৱল টকা নহয়, সফলতা মানে মানুহৰ হৃদয় জয় কৰা। গতিকে আজিৰ পৰা সমালোচনা কম কৰক, প্ৰশংসা কৰিবলৈ শিকক, শুনিবলৈ শিকক, হাঁহিবলৈ নাপাহৰিব। আপুনি দেখিব আপোনাৰ সম্পৰ্ক সলনি হৈছে, আপোনাৰ জীৱন সলনি হৈছে।
ধন্যবাদ।